নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে পাব 5 দিনৰ বিশেষ ছুটি। হয় ছাৰ বাইদেউসকল, অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালী জিলাত অসম সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু এই সাহিত্য সভাৰ 5 দিনীয়া অধিৱেশনত ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে পাব উক্ত 5 দিনৰ চৰকাৰী ছুটি। এই সন্দৰ্ভত অসম চৰকাৰে আজিৰেই চৰকাৰী জাননীখন প্ৰকাশ কৰিছে। আনহাতে প্ৰতিনিধি PRI নিৰ্বাচন আৰু অন্যান্য ফ্লেগশ্বিপ প্ৰগ্ৰাম বাস্তৱায়নত জড়িত চৰকাৰী কৰ্মচাৰীসকলেও অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ চৰকাৰী ছুটি লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালী জিলাত অসম সাহিত্য সভাৰ 5 দিনীয়া অধিৱেশন আছে আৰু সেই অধিৱেশনত ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে 5 দিনৰ বিশেষ ছুটি লাভ কৰিব আৰু এই সন্দৰ্ভত অসম চৰকাৰে আজিৰেই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।